সমাগত গণৰাজ্য দিৱস সমগ্ৰ দেশে পালন কৰিব ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় উৎসৱ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে সকলো আনুষ্ঠানিক পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠানৰ চলিছে প্ৰস্তুতি ৰাষ্ট্ৰীয় পতাকাৰ ৰঙৰ আৰ্হিত আলোকিত কৰা হ'ব সমগ্ৰ দেশ বিশেষ ধৰণে সজাই পৰাই তুলিব চৌদিশ গণৰাজ্য দিৱসলৈ মাজত মাথো কেইটামান দিন সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তত চলিছে গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে শিলচৰতো গণৰাজ্য দিৱস উপলক্ষে চলিছে ব্যাপক প্ৰস্তুতি ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈ পৰিছে সকলো কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এইবাৰ ৭৬তম গণৰাজ্য দিৱস উদযাপন কৰা হ'ব গণৰাজ্য দিৱস উদযাপনৰ বাবে পুলিচ পেৰেড গ্ৰাউণ্ডত চলিছে ব্যাপক প্ৰস্তুতি গণৰাজ্য দিৱসত পেৰেডৰ অংশগ্ৰহণৰ বাবে অসম আৰক্ষী CRPF BASF NCC সহ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যেক দিনাই শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত চলাই গৈছে অনুশীলন প্ৰতিদিনে প্ৰস্তুতিৰ লগতে পৰিস্থিতিৰ বুজ লৈছে কাছাৰৰ আৰক্ষী অধীক্ষক নুমাল মাহাত্তাই কোনো দুষ্কৃতিকাৰীয়ে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষী সষ্টম হৈ আছে বুলি জানিবলৈ দিয়ে গণৰাজ্য দিৱসত শিলচৰত এইবাৰ মুঠ ২৯টা গোটে পেৰেডত অংশগ্ৰহণ কৰিব বুলিও তেওঁ জনায় গণৰাজ্য দিৱস উদযাপনৰ কাৰণে আমি সকলো ধৰণৰ প্ৰস্তুতি কৰিছো আমাৰ পেৰেড প্ৰেক্টিছ চলি আছে ইয়াত আমাৰ বৰ্তমানলৈকে 29 কণ্টিনজেণ্ট আমাক জইন কৰিছে ইয়াত BSF আছে CRPF আছে অসম আৰক্ষী আছে বেটেলিয়নৰ লোকসকল আছে তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল আছে NCC আছে তো সকলোৱে মিলি 29টা কণ্টিনজেণ্ট ইয়াত অংশগ্ৰহণ কৰিছে বৰ্তমানলৈকে আৰু পূৰ্বৰ দৰে এইবাৰো ৰাইজে উলহ মালহেৰে শান্তি শৃংখলা বজাই ৰাখি এই গণৰাজ্য দিৱস তেওঁলোকে উদযাপন কৰিছে তাৰ কাৰণে আমি সকলো ধৰণৰ কাৰ্যব্যৱস্থা আমি গ্ৰহণ কৰিছো জিলাখনৰ সীমামূৰীয়া অঞ্চলবিলাকত আমাৰ পুলিচ টহলদাৰী ব্যৱস্থা আছে অসম মণিপুৰ সীমান্তত আমাৰ কামাণ্ডো বাহিনী নিয়োজিত কৰা হৈছে তাৰ লগতে ৰিভাৰ লাইন পেট্ৰলিং নৈ অঞ্চলত যিবিলাক পেট্ৰলিং আছে সেইবিলাকো আমাৰ ৰেগুলাৰ চলি আছে আৰু তাৰ লগতে মিজোৰাম বৰ্ডাৰতো আমাৰ অৰ্ধসামৰিক বাহিনী নিয়োজিত হৈ আছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ যিটো আছে আমাৰ আন্তঃৰাষ্ট্ৰীয় বাংলাদেশৰ সৈতে যিটো বৰ্ডাৰ আছে তাৰ লগত আমাৰ BSFৰ লগত আমাৰ জইণ্ট পেট্ৰলিং অঞ্চল যি চলি আছে সমগ্ৰ ৰাজ্য ব্যস্ত হৈ পৰিছে আগন্তুক গণৰাজ্য দিৱসটি উলহ মালহেৰে উদযাপন কৰিবলৈ ব্যতিক্ৰম নহয় হুজাই জিলা প্ৰশাসনো হুজাই জিলা প্ৰশাসনে হুজাই শংকৰদেৱ নগৰ কছাৰী ময়দানত চলাইছে প্ৰস্তুতি হুজাই জিলা উপ আৰক্ষী অধীক্ষক নিৰ্মালী বৰ্মনৰ নেতৃত্বত চলিছে কুচকাৱাজৰ আখৰা সামৰিক অৰ্ধসামৰিক আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এনেদৰে ব্যস্ত হৈ পৰিছে দেশৰ ৭৬তম গণৰাজ্য দিৱস উদযাপন কৰিবলৈ আমি ইয়াতে সমাগত হৈছোঁ হুজাই আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা 76তম গণৰাজ্য দিৱস পালন কৰাৰ কাৰণে আৰু আমি ইয়াতে পেৰেড ষ্টাৰ্ট কৰি আছোঁ আৰু বাকী নিৰাপত্তা দিশৰ আমি বিভিন্ন ব্যৱস্থা লোৱা হৈছে আনহাতে গণৰাজ্য দিৱসৰ প্ৰাক্ষণত গুৱাহাটীত চলিছে বম স্কোৱাডৰ অভিযান মহানগৰীৰ GS ৰোডকে ধৰি বিভিন্ন স্থানত চলিছে বোমাৰ সন্ধানত এই অভিযান কোনো দুষ্কৃতিকাৰীয়ে যাতে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে কঠোৰ দৃষ্টি ৰাখিছে আৰক্ষী প্ৰশাসনে SSB CRPF BSF আৰু CIDৰ ডগ স্কোৱাডে সহায় কৰিছে এই অভিযানত চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এই অভিযান চলাইছে আৰক্ষীৰ DSBয়ে আনহাতে এইবাৰ ডিব্ৰুগড়ৰ গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰিব। ইফালে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰাৰ বিপৰীতে ৰাজ্যপালে গুৱাহাটীত কৰিব গণৰাজ্য দিৱসৰ পতাকা উন্মোচন। ইতিমধ্যে গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে ডিব্ৰুগড় জিলা প্ৰশাসনে। গৌতম কনষ্ট্ৰাকশ্যনে বিগত বৰ্ষৰ দৰে এই বৰ্ষও খনিকৰ খেলপথাৰত অত্যাধুনিক ৰূপত কৰিছে নিৰ্মাণ কাৰ্য। গুৱাহাটীৰ সৰুসজাইৰ আৰ্হিত খনিকৰ খেলপথাৰ আৰু অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। এই খেলপথাৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পতাকা উন্মোচন কৰিব। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।